নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আমি সকলোৱে আচলতে যিটো আশংকা কৰি আছিলোঁ বা ভয় খাই আছিলোঁ সেইটোৱে হ'ল আমাৰ বিগত কেইটামান দিনত আমাৰ প্ৰয়াত জুবিন দাৰ সেই ঘটনাটোৰ বাবে আমাৰ এপইণ্টমেণ্ট লেটাৰ দিয়াত কিছু পলম হ'ব আৰু সেই বিষয়ে আজি সকলো কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আজি কিছু সময়ৰ আগতে অৰ্থাৎ 2 বজাত তেখেতে ফেচবুক লাইভ আহিছিলে, আপোনালোক সকলোৱে চাগে গম পাইছে। এই ফেচবুক লাইভত তেখেতে গোটেইখিনি কথা আজি স্পষ্টকৈ ঘোষণা কৰে, কেতিয়া ৰিজাল্ট দিব, কেতিয়া কোনটো বিভাগৰ ৰিজাল্ট দিব আৰু এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব। গতিকে মই সকলো কথা আপোনালোকৰ আগত কৈ দিছোঁ থুলমূলকৈ। তেখেতে ফেচবুক লাইভৰ জৰিয়তে জনোৱা অনুসৰি ADREৰ গ্ৰেড 3 ৰিজাল্টসমূহ ঘোষণা কৰিব 10 অক্টোবৰ তাৰিখে আৰু গ্ৰেড 4ৰ ৰিজাল্টসমূহ ঘোষণা কৰিব 15 অক্টোবৰত। আৰু স্বাস্থ্য বিভাগৰ অৰ্থাৎ হেল্থ ডিপাৰ্টমেণ্টৰ টেকনিকেল আৰু নন টেকনিকেল এই আটাইবোৰৰে ৰিজাল্ট ঘোষণা কৰিব 12 অক্টোবৰৰ আগত বা 12 অক্টোবৰ বা 12 অক্টোবৰৰ আগত। তাৰপিছতে এলিমেণ্টাৰী লেভেলৰ LP UPৰ কথা ক'লে LP UPৰ ৰিজাল্ট তেখেতে 15 পৰা 20 অক্টোবৰৰ ভিতৰত ঘোষণা কৰিম বুলি কৈছে, কিন্তু তাৰ আগতে GT PGTৰ ৰিজাল্টসমূহ ঘোষণা কৰাৰ কথা কৈছে। কাৰণ GT PGTৰ ৰিজাল্টসমূহ আগতে ঘোষণা কৰিব, কিয়নো নহ'লে বহুতো পোষ্ট LP UPৰ বহুতো পোষ্ট GT PGTৰ শিক্ষকসকলে অধিকাৰ কৰি তেওঁলোকে দখল কৰি ৰাখিব বুলি কৈছে আৰু অভাৰলেপিং হ'ব বুলি কৈছে। সেই কথাটোৰ কাৰণে এইটো বহুত ভাল পদক্ষেপ লৈছে যে তেওঁলোকে LP UPৰ ৰিজাল্টৰ আগতে GT PGTৰ ৰিজাল্ট ঘোষণা কৰিব আৰু GT PGTৰ ৰিজাল্টসমূহ ঘোষণা কৰিব 15 অক্টোবৰ তাৰিখে। তাৰ পাছতেই 15 অক্টোবৰৰ পাছতেই অৰ্থাৎ 16 পৰা 20 অক্টোবৰৰ ভিতৰত LP UPৰ ৰিজাল্টসমূহ ঘোষণা কৰিব। ইয়াৰ পাছতে পুলিচৰ SI আৰু ফায়াৰ ব্ৰিগেডৰ যিবোৰ পোষ্ট আছিলে সেই পোষ্টসমূহৰ ৰিজাল্ট ঘোষণা কৰিব 10 অক্টোবৰ বা তাৰ আগতে। কিন্তু আছাম পুলিচৰ AB আৰু UBৰ ৰিজাল্টসমূহ তেখেতে কেতিয়া ঘোষণা কৰিব স্পষ্টকৈ একো নক'লে। নোকোৱাৰ কাৰণটোৱে হৈছে যে হাইকোৰ্টৰ এটা কেছ চলি আছিলে AB UBৰ ওপৰত আৰু তাৰ ওপৰত সাময়িকভাৱে এটা ষ্টে অৰ্ডাৰ দি থোৱা আছে বুলি কৈছে। কিন্তু তেখেতে কৈছে যে এই যিটো কেছ এই কেছটোৰ পৰাও সম্পূৰ্ণৰূপে তেওঁলোকে ষ্টে অৰ্ডাৰ উঠুৱাই ল'ব অসম ন্যায়ালয়ৰ পৰা আৰু যিমান পাৰে সিমান সোনকালে 20 অক্টোবৰৰ ভিতৰতে অক্টোবৰ মাহতেই আৰু এই AB আৰু UBৰো ৰিজাল্ট দিব। কিন্তু এইটো এতিয়া যিহেতু কেছটো চলি আছে গতিকে তেওঁ স্পষ্টকৈ কোনদিনাখন দিব সেইটো কৈ দিয়া নাই, কিন্তু অক্টোবৰ মাহৰ ভিতৰতে তেখেতে ৰিজাল্টটো ঘোষণা কৰিব বুলি কৈছে। আৰু এপইণ্টমেণ্ট লেটাৰ দিয়াৰ কথা কৈছে। এপইণ্টমেণ্ট লেটাৰ 25-26 অক্টোবৰৰ ভিতৰত দিব, অক্টোবৰ মাহৰ শেষৰ ফালে অক্টোবৰ মাহতে গোটেইখিনি আমাৰ এপইণ্টমেণ্ট লেটাৰৰ পৰা আদি কৰি ৰিজাল্টৰ পৰা আদি কৰি সকলো বিভাগৰে গোটেইখিনি কাম সমাপ্ত হ'ব। তেখেতে 25-26 অক্টোবৰৰ ভিতৰত এপইণ্টমেণ্ট লেটাৰ দিম বুলি কৈছে, 26 তাৰিখতকৈ বেছি দেৰি নহয় আৰু 25-26ৰ ভিতৰতে এপইণ্টমেণ্ট লেটাৰখন দিব। এতিয়া মনটো ভালো লাগিছে বেয়াও লাগিছে, যিহেতু ইমান দিনৰ পৰা আজি 4 মাহমানৰ আগৰ পৰাই বা 3 মাহমানৰ আগৰ পৰাই দিন হিচাপ কৰি লাষ্টত এই 13 দিন আছিলেগৈ আৰু 10 অক্টোবৰলৈ। গতিকে দিনবোৰ কমি আহিছিলে, ভাল লাগিছিলে, কিন্তু হঠাতে আজি এতিয়া আকৌ 25-26 বুলি কৈ দিলে, আকৌ 15 আৰু ধৰক 1 মাহ আছে, 1 মাহৰ এতিয়া দিন বাঢ়ি গুচি গ'ল আৰু সেই যে কি নহওক বাৰু। এতিয়া এটা স্পষ্ট যিহেতু দিন পালোঁ গতিকে ভাল লাগিছে। এতিয়া ৰিজাল্টটো আমাৰ GT PGTৰ ফাইনেল মেৰিট লিষ্টসমূহ 15 অক্টোবৰত দিব আৰু তাৰ পাছতে 25-26ত এপইণ্টমেণ্ট লেটাৰ দিব। গতিকে আজিৰ এই তথ্যসমূহ দিবৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আগলৈও এনেধৰণৰ তথ্যসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। ধন্যবাদ।